অসম নৰ্থ ইষ্টৰ এয়া হৈছে পোনপটীয়া সম্প্ৰচাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল শ্যামকানু মহন্তৰ এই কৰ্মৰ বাবে শ্যামকানু মহন্তৰ বিভিন্ন বিত্তীয় খেলিমেলি আৰু জুবিন গাৰ্গৰ মৃত্যুৰ পাছতেই এতিয়া গোসাঁই সমাজ জাগ্ৰত হৈ পৰিছে তেওঁলোকে কৈছে যে তেওঁলোক আগৰ পৰাই নাছিল আমাৰ সমাজত আৰু এতিয়া তেওঁলোক যদি ভৱিষ্যতেও আমাৰ সমাজত আহিব বিচাৰে তেওঁলোকৰ বাট আমি বন্ধ কৰি পেলালো তেওঁলোকৰ আৰু কোনো ইয়াত স্থান নাই আমাৰ গোসাঁই সমাজত মহন্ত উপাধিৰ কোনোবা মানুহে বেয়া কাম কৰিছে গোটেই সমাজখন তাৰ বাবে জগৰীয়া নহয় গোটেই কুলটোকে তাৰ বাবে জগৰীয়া কৰিব নোৱাৰি এজন বা দুজন বেয়া মানুহ থাকিব পাৰে বেয়া মানুহ আছে আৰু বিভিন্ন সম্প্ৰদায় সেই বেয়া মানুহবোৰ থাকে তাৰ বাবে গোটেই সম্প্ৰদায়টোক আমি জগৰীয়া কৰিব নোৱাৰো গোটেই সমাজখনক আমি জগৰীয়া কৰিব নোৱাৰো গোটেই কুলটোক আমি জগৰীয়া কৰিব নোৱাৰো বুলি গোসাঁই সমাজৰ তৰফৰ পৰা প্ৰতিক্ৰিয়া প্ৰকাশ কৰা হৈছে আৰু এই শ্যামকানু মহন্ত বা তেওঁলোকৰ পৰিয়ালৰ আন একাংশ যাৰ যাৰ নাম বিভিন্নজনে উচ্চাৰণ কৰি আছে সেই লোকসকল এই সমাজত গোসাঁই সমাজত আগতেও নাছিল আৰু ভৱিষ্যতেও তেওঁলোক আহিব নোৱাৰিব তেওঁলোকৰ পথ বন্ধ কৰি দিয়া হৈছে তেওঁলোকৰ কোনো স্থান নাই জুবিন গাৰ্গৰ মৃত্যুৰ পাছতে এই সবল স্থিতি গ্ৰহণ কৰিছে অসমৰ গোসাঁই সমাজে প্ৰতিক্ৰিয়া বিভিন্ন প্ৰান্তৰ পৰা আহিছে আৰু বহু লোকে এই সন্দৰ্ভত মাতিছে আৰু গোসাঁই সমাজৰ তৰফৰ পৰা কৈছে যে এই বেয়া মানুহবোৰৰ আচলতে সমাজত স্থান থাকিবই নালাগে আমি প্ৰতিক্ৰিয়া শুনাই ল'ব বিচাৰিছোঁ গোসাঁই সমাজে কি ক'লে এবাৰ প্ৰতিক্ৰিয়াটো শুনি লওক নহয় আমি এতিয়া চাওক বহিষ্কাৰ মানে কি তেওঁলোক আচলতে আমাৰ সমাজত আগৰ পৰাই নাই তেওঁলোক আমাৰ সমাজত আৰু জড়িতই নহয় তেওঁলোক গতিকে তেওঁলোকক পুনৰ বৰ্জন কৰাৰ কোনো প্ৰশ্ন নুঠে কিন্তু কথা হ'ল কি যে এইটো এতিয়া কিছুমান সামাজিক মাধ্যমত এইটো প্ৰকাশ হৈ আছে তাৰ কাৰণে আমি দুখ পাইছোঁ যে কোনোবা মহন্ত এজনে বেয়া কাম এটা কৰিলে বুলি সমগ্ৰ মহন্ত গোষ্ঠীটোক বা কুলটোৱে যে বেয়া বা তেওঁলোকে বেয়া এনেকৈ বুলি কোৱাত আমি দুখ পাইছোঁ কাৰণ প্ৰত্যেক জনগোষ্ঠীতে ভাল বেয়া মানুহ থাকে আৰু এই পৰিয়ালটো আমাৰ গোসাঁই সমাজৰ লগত আগৰ পৰাই নাই আৰু ভৱিষ্যতে তেওঁলোক এই সমাজত অন্তৰ্ভুক্তি হোৱাৰ পথ বন্ধ ইতিমধ্যে পথ বন্ধ কৰা হৈছে তেওঁলোক কোনো প্ৰকাৰে আহিব নোৱাৰিব আমাৰ সমাজলৈ আৰু সেইকাৰণে ইয়াৰ যোগেদি আপোনালোকক আমি আমাৰ স্থিতি স্পষ্ট কৰি দিছোঁ যে তেওঁলোকৰ আমাৰ সমাজলৈ অহাৰ পথ বন্ধ আৰু তেওঁলোকক সম্পূৰ্ণভাৱে আমি বৰ্জন কৰিম আৰু মানে তেওঁলোকৰ ইয়াত প্ৰৱেশ নিষেধ হ'বই নোৱাৰে জুবিন গাৰ্গ চাওক এতিয়া প্ৰাণৰ শিল্পী হিয়াৰ আঙুঠি আমি জুবিন গাৰ্গৰ যি অপমৃত্যু সেই অপমৃত্যুত সঁচাকৈ মৰ্মাহত আমি ন্যায় বিচাৰিছোঁ প্ৰকৃততে তেখেত যদি প্ৰকৃততে হত্যা কৰা হৈছে তদন্ত ইতিমধ্যে যিহেতু চলি আছে এই বিষয়ে বেছি ক'বলৈ যোৱাটো মোৰ ধৃষ্টতাই হ'ব মাত্ৰ প্ৰকৃত দোষী ওলাওক প্ৰকৃত দোষীক ট্ৰেছ আউট কৰক ডিটেক্ট কৰক আৰু তেওঁ নজিৰবিহীন যাতে শাস্তি লাভ কৰে আৰু জুবিন গাৰ্গ তেওঁ মই এইটোৱে ক'ব পাৰোঁ যে কায়িকভাৱেহে তেওঁৰ মৃত্যু হৈছে আমাৰ মাজৰ পৰা নোহোৱা হৈছে কিন্তু মানসিকভাৱে আমাৰ মনত তেওঁ সদায় আছে থাকি গোসাঁই সমাজৰ এয়া প্ৰতিক্ৰিয়া আৰু জুবিন গাৰ্গৰ মৃত্যুত মানে তেওঁলোক মৰ্মাহত হৈছে আৰু সমগ্ৰ ৰাজ্যৰ আন লোকসকলৰ দৰে তেওঁলোকো এতিয়া বৰ্তমান শোকদগ্ধ হৈ আছে আৰু সমাজৰ প্ৰতিক্ৰিয়া পোনপটীয়াকৈ প্ৰকাশ কৰিছে শ্যামকানু মহন্তৰ পৰিয়ালক গোসাঁই সমাজৰ পৰা বহিষ্কাৰ কৰা হৈছে আগতেও নাছিল ভৱিষ্যতেও তেওঁলোকক অহাৰ বাট বন্ধ কৰি দিয়া হৈছে আনকি শ্যামকানু মহন্তৰ জ্যেষ্ঠ ভাতৃৰ কথাও কোৱা বুলি এটা সূত্ৰৰ পৰা খবৰ আহিছে যে তেওঁৰ পৰিয়ালটোকো হেনো বৰ্জন কৰা হৈছে আগন্তুক দিনৰ পৰা গোসাঁই সমাজৰ লগত এওঁলোকৰ কোনো সম্পৰ্ক নাথাকিব বুলি সদৰি কৰা হৈছে এয়া হৈছে সদৌ অসম গোসাঁই সমাজৰ প্ৰতিক্ৰিয়া আপোনালোকে শুনিলে স্বাভাৱিকতে লক্ষণীয় এটা বিষয় কাৰণ যিকোনো বেয়া মানুহৰ দুখ সমাজে কেতিয়াও ল'ব নিবিচাৰে সমাজৰ পৰা সেইসকলক বেয়া কাম কৰিলে বৰ্জন কৰা হয় এইটো এটা শাস্তি হিচাপে গণ্য কৰা হয় বেয়া কাম কৰিলে তাৰ শাস্তি থাকে সেই কথা গোসাঁই সমাজে সদৰি কৰিছে আৰু বেয়া কাম কৰা মানুহৰ সমাজত কোনো স্থান নাই সেয়া লাগিলে আমাৰ মৰমৰ শিল্পীগৰাকীৰ প্ৰাণ যোৱাৰ ক্ষেত্ৰত অৱহেলা কৰা বা প্ৰাণ লোৱা অথবা বিত্তীয় খেলিমেলি যিকোনো বেয়া কাম
সেই বেয়া কামৰ কোনো স্থান নাই আমাৰ সমাজত সেই কথাটোৱেই গোসাঁই সমাজে বুজাবলৈ চেষ্টা কৰিলে স্বাভাৱিকতে এটা গুৰুত্বপূৰ্ণ প্ৰসংগ আৰু সেয়া আমি আপোনালোকৰ বাবে খবৰ হিচাপে লৈ আহিলোঁ ইতিমধ্যে আপোনালোকে সেই খবৰটো আমাৰ নিউজ 18 জৰিয়তে পাইছে কিন্তু প্ৰতিক্ৰিয়াখিনি আপোনালোকৰ বাবে আগবঢ়ালোঁ বিদায় লৈছোঁ এই পোনপটীয়া সম্প্ৰচাৰৰ পৰা নমস্কাৰ